ফাইনেলি আজি প্ৰথম ইয়াত প্ৰৱেশ কৰিছোঁ আৰু প্ৰথম ভিডিঅ' হ'ব। নমস্কাৰ অসমবাসী ৰাইজ, প্ৰথমবাৰ আপোনালোকে দেখা পাব বহুত সুন্দৰ এটা গলীয়া মহ। 2025ত বহুত ভাল খেলিছে আৰু আজি প্ৰথম সেই মহটো চাবলৈ আহিলে। বহুত সুন্দৰ মহ, সুন্দৰ গলীয়া মহ। এটা ডাঙৰ ফেমিলিৰ মাজত মহটো আছে আৰু বহুত কেইজনে এই মহটো ৰাখি আছে আৰু সেই মহটো আজি আপোনালোকে চাব। বহুত ধুনীয়া হৈ আছে, চেহেৰা পাতি বহুত ধুনীয়া হৈছে আৰু ঠাইটো আপোনালোকে দেখিছে, বহুত সুন্দৰ এটা ঠাই। সেই মহটো আজি আপোনালোকক ধুনীয়াকৈ দেখাম কাৰ মহ হয় আৰু প্ৰথম পাব ভিডিঅ'। আপোনালোকে চাই বহুত ভাল পাব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু বহুত সুন্দৰ ঠাইত আৰু এটা গাঁৱলীয়া পৰিৱেশৰ মাজত ইমান সুন্দৰ এটা মহ। প্ৰথম আপোনালোকে ইমান ডাঙৰ এটা ফেমিলি, বহুত ডাঙৰ ফেমিলি। মালিকৰ ল'ৰা বৰ্তমান 6জন আৰু 6জন ল'ৰা আজি আছে বাৰু, গোটেইকেইজনে আছে, উপস্থিত আছে। সুন্দৰ এটা মহ, গৰলীয়া মহ। 2025ত ইয়াক দুখন যুঁজাইছে, 25 মিনিট 22 মিনিটলৈ ৰেকৰ্ড কৰা মহটো আজি এই ফেমিলিটোক আজি ধুনীয়াকৈ দেখাম। আপোনালোকে চাওক কাৰ মহ হয় আৰু মালিক কোন হয়। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ ইণ্ডলৈ চাই থাকক। আৰু মোৰ লগত মালিকৰ ল'ৰা আছে বাৰু। মালিকৰ ল'ৰা আপুনি কেই নম্বৰ? মই 3 নম্বৰ। 3 নম্বৰ। 3 নম্বৰ মালিকৰ ল'ৰা আছে। 2025ত কাৰ লগত যুঁজাইছে? এইটো বগালীৰ লগত যুঁজাইছিল। বগালীৰ লগত কেই মিনিট? 25 মিনিট। 25 মিনিট। তাৰপিছত আৰু এইটো পৰশমণিৰ লগত যুঁজাইছিলোঁ। আহতগুৰিত যুঁজাইছে। আহতগুৰিত যুঁজাইছিলোঁ। কেই মিনিট যুঁজিছে? এইটো 22 মিনিট হৈছে। 22 মিনিট। বগালীৰ লগত ক'ত যুঁজিছে? এইটো জাগিয়ালত। আপোনালোকে শুনিছে, মালিকৰ ল'ৰাই ধুনীয়াকৈ কৈ দিছে 25 মিনিট বগালী মহটোৰ লগত যুঁজিছে। দলবাৰীৰ যিটো বগালী মহ আছে গলীয়া মহটোৰ লগত। তাৰপিছত আহতগুৰিত যুঁজিছে পৰশমণিৰ মহটোৰ লগত। যুঁজ আপোনালোকে দেখিছে চাগে, বহুত সুন্দৰ যুঁজিছে আৰু সেই মহটো আজি বহুত ধুনীয়া হৈ আছে। লগতে মালিকো আছে। হাসমত আলি বৰি বজাৰ, বহুত সুন্দৰ মহ আৰু মহৰ লগত এটা ফেমিলি। চাওক কিমান ডাঙৰ এটা ফেমিলিটো চাই ভাল লাগিছে। মহটো চোৱাটো ডাঙৰ কথা নহয়, কিন্তু ইয়াত আহি গাঁৱৰ পৰিৱেশৰ মাজত চাওক, মৰমৰ ভাইটিহঁত আছে, চব আহিছে। মহটোৰ প্ৰতি মানে গাঁৱৰ যিটো মৰম চাওক আপোনালোকে, দেখিয়ে ভাল লাগিছে। ইমান ধুনীয়া এটা পৰিৱেশ। ভাইটিহঁত কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে। মালিকৰ কেই নম্বৰ ল'ৰা তুমি? ল'ৰা নহয়, মালিকৰ ভতিজা। মালিকৰ ল'ৰা আছে। আপুনি কেই নম্বৰ? 4 নম্বৰ। 4 নম্বৰ। 6জন ল'ৰা আৰু 6জনৰ ভিতৰতে আছে, গোটেইকেইজনে আছে ন? গোটেইকেইটা আছে। ডাঙৰজনো আছে। ভাল লাগিছে। ৰাইজৰ আশীৰ্বাদত মালিকে মহৰ লগত লাগি আছে আৰু মহটো বহুত সুন্দৰ এটা চেহেৰাত আছে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই বহুত ভাল পাব। আৰু 2026ত প্ৰথম মহটো ক'ত নিয়া হ'ব মালিকৰ পৰা জানিম। আৰু মহটো ৰাখা কিমান দিন হৈছে আৰু এতিয়া বৰ্তমান কি খুৱাই আছে আজি ভিডিঅ'ত আপোনালোকক সকলো ধুনীয়াকৈ জনাম। ফাইনেলি আজি প্ৰথম ভিডিঅ'। বহুত সুন্দৰ এটা গলীয়া মহ, লগত এটা ফেমিলি আছে। চাওক আৰু গাঁৱৰ পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিছে। বহুত সুন্দৰ এটা মহ। 2026ত প্ৰথম ক'ত নিয়া হ'ব আজি আমি মালিকৰ ল'ৰাৰ পৰা জানিম। 4 নম্বৰ ল'ৰা। প্ৰথম ক'ত নিয়া হ'ব? প্ৰথম ৰাইজে ক'ত দেখা পাব? আহতগুৰি ডিচিশ্যনটো আছে। প্ৰথম ৰাইজে দেখা পাব আহতগুৰিত। আৰু এইফালে আছে, তুমি কেই নম্বৰ ল'ৰা? 6 নম্বৰ। 5 নম্বৰ। মালিকৰ বৰ্তমান 6জন ল'ৰা। ডাঙৰ ল'ৰাজনো আছে। তোমাৰ দেউতাকো মাত দিয়া। ৰাইজে চাওক, এয়া বৰি বজাৰ হাসমত আলিৰ মহটো। হাসমত আলি বৰি বজাৰ মহটো। মালিক আছে। মালিকৰ পৰা আমি জানিম প্ৰথম মহটো ক'ত নিয়া হ'ব। ফাৰ্ষ্টত আহতগুৰিত নিয়া হ'ব। 2025ত দুখন ভাল খেলিছে ন? 22 মিনিট 25 মিনিট। পুৰস্কাৰ কি পালে? আহতগুৰিত 10,000 পাইছে। বালিপাৰাটো 10,000। 2025ত এই মহটোৱে 20,000 পাইছে ন? আৰু কিবা কিনি পাইছেনে? চৰতো নিছে। চৰ আপোনালোকৰ ইয়াৰ পৰা বহুত দূৰ হয়। চৰত কিমান মিনিট যুঁজিছে? ই বৰ্তমান 2025ত 3খনতে জিকিছে।
তে বহুত সুন্দৰ মহ। ইয়াৰ লগৰ এটা আছিল, লগৰটো বিক্ৰী কৰিলে। লগৰটো ক'ত বিক্ৰী কৰিলে? ঘৰৰ পৰা নিলে। কিমানত বিক্ৰী কৰিলে? এতিয়া মহটো আছেনে? নাই। এই আজি মহৰ লগত হাসমত আলি বৰি বজাৰ বহুত সুন্দৰ মহ, গলীয়া মহ। 2026ত আহঁতগুৰিত নিয়া হ'ব। ৰাইজে এখন ভাল খেল চাব পাব। বহুত সুন্দৰ হৈ আছে মহ। এতিয়া কি খুৱাই আছে বৰ্তমান? দল ঘাঁহ। ইয়াত ঘাঁহৰ অভাৱ নেকি? বহুত অভাৱ ন? এতিয়া পানী বাঢ়িছে। হয়। এতিয়া চাওক মহৰ লগত কিমান কষ্ট কৰি আছে। আৰু এতিয়া বৰ্তমান পানী বাঢ়িছে, এইটো ঠাইত বহুত পানী বাঢ়িছে। তথাপি মালিকে মহৰ লগত লাগি আছে। এটা বৰ্তমান বহুত ডাঙৰ মহে, বহুত ডাঙৰ মহ ৰাখি আছে। আৰু লগতে আমাৰ অকণমানি ভাইটিহঁত আছে। মহ বুলি ক'লে পাগল। যিয়ে নহওক আমাৰ এটা অসমৰ মেইন পৰম্পৰা মহ যুঁজ। এই মহ যুঁজটো ৰক্ষা কৰি আছে মালিক আৰু ৰাইজে ৰক্ষা কৰি আছে। 2026ত ইয়াৰ এখন উন্নত খেল আমি চাব পাম। তো ভাল লাগিছে, বহুত ভাল লাগিছে। মহটো ৰাখা এতিয়ালৈ কিমান বছৰ হ'ল? 3 বছৰ। প্ৰথম ইয়ে আছিলে নে? প্ৰথম মহ না প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা ইয়ে আছে, বেলেগ মহ নাই ন? আৰম্ভণিৰ পৰা 3 বছৰ ধৰি মহ ৰাখি আহিছে। আৰম্ভণিৰ পৰা এইটো মহে আছে। আৰু ভৱিষ্যতে ই থাকিবনে? আশা আছে ন? যিয়ে নহওক আজি ভাল লাগিল। মালিকৰ ল'ৰাকো পালোঁ, মালিককো পালোঁ, লগতে গাঁৱৰ ৰাইজকো পালোঁ, মৰমৰ ভাইটিহঁতকো লগ পাই বহুত ভাল লাগিল। বহুত সুন্দৰ হৈ আছে। আহঁতগুৰিত আমি যুঁজ চাম। ৰাইজ আহিব আহঁতগুৰিত প্ৰথম। শিং ইমান বেয়াও নহয় বাৰু। ইয়াৰ শিংযোৰ ইমান বেয়াও নহয়। দেখাই শুনাই বহুত এটা মৰম লগা মহ, বহুত মৰম লগা। বৰ্তমান 3 বছৰত ভৰি দিছে মহটো। আশা কৰিছোঁ ভৱিষ্যতে এই মহটো থাকিব বুলি। বহুত সুন্দৰ স্বাস্থ্যৰ মাজত মহটো ৰাখি আছে মালিকে। মহৰ লগত বহুত কষ্ট কৰি আছে। আৰু ল'ব নেকি মহ? আৰু লোৱা কিবা পোৱালি এটা ল'ম বুলি ভাবি আছে। এইটো দাহে খাই আছে, দাহটো মাৰ। ৰাইজৰ মাজত মই মালিকক চিনাকি কৰাই দিম। আপোনাৰ নামটো কি আছিলে? আমিৰুদ্দিন। এয়াই মহৰ মালিক। আপোনাৰ ল'ৰা নামৰ হাসমত আলি, হাসমত তাৰ নামতে যুঁজোৱা হয় ন? মহটো এই ডাঙৰ ল'ৰাৰ নামতে যুঁজোৱা হয়। 3 বছৰ ধৰি ডাঙৰ ল'ৰাটোৰ নামতে মহটো যুঁজাই আছে। আৰু এই ঘৰখনৰ বাবে বহুত মৰমৰ মহ। ডাঙৰ ল'ৰাটোকো মাত দিয়ক। ৰাইজৰ মাজত মই চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়া মহৰ মালিকৰ ল'ৰা। আপুনি মহটো ৰাখি আছে, কি ক'ব? প্ৰথম আহঁতগুৰিত নিয়া হ'ব। তাৰপিছত ৰাইজে ক'ত দেখিব? হয়, 12 বজীয়া জালুগুটি। এতিয়া তিনিখন ফিল্ডৰ নাম ক'লে। প্ৰথম আহঁতগুৰি, তাৰপিছত 12 বজীয়া, তাৰপিছত জালুগুটি নিয়া হ'ব। আৰু এইফালে তুমি কেই নম্বৰ? 5 নম্বৰ। আৰু এজন আছে 6 নম্বৰজন ক'ত গ'ল? মাদ্ৰাছা পঢ়ি আছে ন? যেনক ভাল শিক্ষা এটা দি আছে। আজি ট্ৰেইলাৰটো দেখাব নোৱাৰিম, এতিয়া ঠাই পূৰা পানী বাঢ়িছে। তথাপি ৰাইজে যুঁজ দেখিছে। 2025ত বহুত ভাল খেল দেখিছে, বহুত সুন্দৰ মহ। সুন্দৰ এটা পিকআপত আজি মহটো একো অসুবিধা নকৰে ন?
এতিয়া গাঁৱৰে আপোনালোকে দেখিছে মহটোৰ লগত কিমান মানুহ আছে সেই পোৱালিকেইটাই মহটো ৰাখি থাকে সেই মহটো বহুত ঠাণ্ডা মহ আপোনালোকে দেখিছে ইমান ডাঙৰ এটা মহ তাৰ মানুহ দেখিছেনে মহটোৰ লগত কেনেকৈ লাগি আছে মহটো এতিয়ালৈ বা মানুহক বেয়াকৈ চোৱা নাই কিন্তু কাৰো ক্ষতি কৰা নাই বহুত সুন্দৰ এটা মহ ৰাখি আছে আৰু লগতে আপোনাৰ কেনেকুৱা গাঁৱত ইমান ধুনীয়া এটা মহ আছে কেনেকুৱা অনুভৱ কেনেকুৱা একদম ঠাণ্ডা ঠাণ্ডা মহটো য'ত চাইছেনে আপুনি ৰাখিব পাৰিব এতিয়া অহা বছৰ 2026ত যদি আল্লাই বাচাই ৰাখে তে আহঁতগুৰিত যাবনে মহটোৰ লগত এয়া মালিকৰ বেষ্ট বন্ধু তেওঁ আহঁতগুৰিত নিব আহঁতগুৰিত যোনে দিয়ে তাৰ লগতে যুঁজাব আগত মহ আছিলে হয় ঠিকে আছে এখন গাঁৱৰ কাৰণে এটা গৌৰৱৰ কথা ইমান ডাঙৰ মহ এতিয়াও আছে বৰি বজাৰত এই এৰিয়াৰ ভিতৰত এতিয়াই এইটোৱে আছে ন বেলেগ মহ নাই এই এৰিয়াৰ ভিতৰত বহুত সুন্দৰ এটা মহ তেওঁ ৰাইজে দেখিছে আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব এই বৰি বজাৰ হাসমত আলি বহুত সুন্দৰ গৌলীয়া মহ হয় এতিয়া ৰাইজৰ ছাপোৰ্ট লাগিব যেতিয়া নতুন ঠাই এটাত যাব ৰাইজৰ ছাপোৰ্ট লাগিব ইমান ডাঙৰ ডাঙৰ মহ এতিয়া ৰাইজৰ ভৰসাত যুঁজাব নিয়ে তাত যাতে কোনো বেয়া তাত জানো কোনো হাই কাজিয়া নহয় তেনেকুৱা এটা পৰিৱেশ চাই মহটো নিব 2026ত তেনেকুৱা পৰিস্থিতি যাতে নাহে এতিয়া আপোনালোকে দেখিছে মহৰ লগত গোৱাল মালিকে কিমান কষ্ট কৰি আছে আৰু এইটো চেহেৰা ধৰাবলৈ এটা মহৰ লগত এজন মালিক বা গোৱালে কিমান কষ্ট কৰিব লাগে আৰু ৰাইজে সময়ত এখন ভাল খেল চাব পায় এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব এই মহটো যাতে ভৱিষ্যতে ভালে থাকক লগতে মালিক গোৱাল লগতে মৰমৰ ভাইটিহঁত ভালে থাকক তেওঁ অহা বছৰ 2026ত আমি ভাল খেল চাম তেওঁ মালিকক মোৰ ফালৰ পৰা ধন্যবাদ লগতে মৰমৰ ভাইটিহঁতকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ মহটোৰ লগত ইমানখিনি কষ্ট কৰি আছে মই ৰখা ঠাইটো বহুত ধুনীয়া ঠাই আৰু লগতে ৰাইজৰ কেনেকুৱা এটা মৰম লগা এটা পৰিৱেশ চাওক আপোনালোকে মহৰ পিঠিতে ভাইটিহঁত উঠিয়ে আছে ভাইটিহঁত কি ক'বা ইমান ধুনীয়া এটা মহ আছে যুঁজ চাব যাবানে নোযোৱা 2026ত যাম মহৰ লগত থাকিবা ন 2026ত এই মৰমৰ ভাইটিহঁতক লগ পাম এতিয়া প্ৰথম আহঁতগুৰিত দেখা পাম এতিয়া ভাল লাগিল আজি মহটো চাই এতিয়া আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা বিভিন্ন ধৰণৰ মহৰ ভিডিঅ' আপোনালোকে পাব এতিয়া আজিলৈ সমূহ মহ যুঁজ প্ৰেমী ৰাইজক এৰিছোঁ এতিয়া নতুন ভিডিঅ'ৰ লগত ৰাইজক লগ পাম এতিয়া আজিলৈ বাই